আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস এবাৰ ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন হৈ গৈছে। আজি উদযাপন সমিতি এখন সভাও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ কাৰণে এটা ভাল কথা যে এইবাৰ ৭৭তম প্ৰতিষ্ঠা দিৱসৰ লগে লগে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সমাজ হিতৈষী সন্তোষ কুমাৰ তপনৰো 2024 বৰ্ষটো হৈছে 100তম তেখেতৰ জন্ম শতবাৰ্ষিকী বৰ্ষ। গতিকে নিশ্চিতভাৱে এই প্ৰতিষ্ঠা দিৱসটোৰ লগত আমাৰ সকলোৰে আৱেগ অনুভূতি জড়িত হৈ আছে আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৭৭তম প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ আমাক প্ৰতিশ্ৰুতি দিছে আৰু তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী ৭৭তম প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু তাৰ লগে লগে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ মুৰব্বীসকল এইটো অনুষ্ঠানত থাকিব। আমাৰ আটছাৰ যিসকল প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক তেওঁলোকো এই অনুষ্ঠানটোত সকলোৱে উপস্থিত থাকিব আৰু আমি আচলতে এটা গোটেই প্ৰতিষ্ঠা দিৱসটোক লৈ বিশেষভাৱে ডিব্ৰুগড় জিলাত অসমৰ আটাইতকৈ বেছি চাহ বাগিচা থকা এখন জিলা হৈছে ডিব্ৰুগড় আৰু আমি সেইবাবে ডিব্ৰুগড় জিলাত আমি এটা বৃহৎ গণসমাৱেশ এই প্ৰতিষ্ঠা দিৱসৰ লগত আমি কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে মানকটা খেলপথাৰত চাহ জনগোষ্ঠীৰ ৰাইজৰ 200 বছৰীয়া যি অসমৰ জীৱন যাত্ৰা আৰু 200 বছৰত জনগোষ্ঠীটোৰ বিভিন্ন অভাৱ অভিযোগ চাহ শ্ৰমিক ৰাইজৰ সমস্যা জনজাতিকৰণৰ কথা ভূমিপট্টাৰ কথা এই গোটেই কথাবিলাক খুব শক্তিশালীভাৱে উপস্থাপন কৰা এটা মঞ্চ হিচাপে আমি ৭৭তম প্ৰতিষ্ঠা দিৱসৰ মঞ্চক আমি ল'বৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিছোঁ আৰু তাৰ বাবে বাগিচাই জনজাগৰণ বাগিচাই সচেতনতা সজাগতা সভা সকলো প্ৰান্তৰ পৰা ৰাইজ যাতে ইয়াত আহিব পাৰে তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ বিভিন্ন শাখা উপশাখা প্ৰাথমিক গোটসমূহক আমি ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ। আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ 100টাতকৈ অধিক জাতিৰ সমন্বয়ত আচলতে চাহ জনগোষ্ঠী এই সকলো জাতিৰ সাংস্কৃতিক যি পৰম্পৰা তাক প্ৰতিফলিত কৰিবৰ কাৰণে আমি এটা ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আৰু লগে লগে অসমৰ বিহুকে ধৰি অন্যান্য জনগোষ্ঠীয় যিসমূহ সাংস্কৃতিক দল তেওঁলোককো আমি আমন্ত্ৰণ জনোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰিছোঁ যে ৭৭তম প্ৰতিষ্ঠা দিৱস আমাৰ সকলোৰে কাৰণে বিশেষভাৱে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে এটা আটাইতকৈ আড়ম্বৰপূৰ্ণ আৰু আটাইতকৈ সফল প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰাৰ কাৰণে আমি ইতিমধ্যে এটা পণ লৈছোঁ অংগীকাৰ লৈছোঁ আৰু তাক লৈ আমি ইতিমধ্যে সকলো ধৰণৰ আমাৰ প্ৰস্তুতি আমি আজিৰ পৰা আমি ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে আৰু আশা ৰাখিছোঁ এটা খুব সুন্দৰ প্ৰতিষ্ঠা দিৱস আমাৰ এইবাৰ 2024 বৰ্ষত ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হ'ব।